Hi guys, welcome back to my channel Jyotish Vlog. আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া আহিছোঁ মই দুলীয়াজান আৰু গুণগুণো আহিছে আমাৰ লগত। আমি গোটেই তিনিটাই আহিছোঁ অলপ বজাৰ কৰিম কাইলৈ যেহেতু বিশ্বকৰ্মা পূজা। আৰু এতিয়া এওঁ গৈছে মিঠাই আনিবৰ কাৰণে, কিবা কিবি মিঠাই অলপ আনিব আৰু কাইলৈ দিবৰ কাৰণে লাগিব যে। আৰু কিবা কিবি সৰু সুৰা কিবা কিবি বজাৰ আছে, তাক কৰিম আৰু যামগৈ, কাৰণ আজি বহুত গৰম হৈছে, বহুত গৰম মানে এতিয়া উপায় নাই আৰু তথাপিও বজাৰ কৰিবই লাগিব। আহিছোঁ আৰু আজি এটা কেকৰো অৰ্ডাৰ আছে। কেকটো কেনেকুৱা কি হয় আপোনালোকক দেখাম বাৰু পিছত ভিডিঅ'টোত, পিছলৈকে চালে নিশ্চয় দেখিব। কেক এটা আজি অৰ্ডাৰ, কেকটো কেনেকৈ বনালোঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম। আৰু এতিয়া আহিছোঁ কাপোৰৰ দোকানলৈ। ইয়াতে চুইদাৰ কাৰণে ছেট এটা চিলাবৰ কাৰণে কাপোৰ ল'ম। এতিয়া দেখাই আছে কাপোৰ, ইয়াতে বহুত ধুনীয়া ধুনীয়া কাপোৰ পায়। আৰু এতিয়া সোমাইছে ট্ৰেন্স ফুটৱেৰত সোমাইছে। তাইৰ কাৰণে কালি চেণ্ডেল এযোৰ লৈ গৈছিলোঁ, তাইক গুণগুণৰ কাৰণে কালি চেণ্ডেল এযোৰ লৈ গৈছিলোঁ। চেণ্ডেলযোৰ মানে অলপ সৰু হ'ল, চাইজটো 5 নম্বৰ নাপালোঁ, 4 নম্বৰ লৈ গ'লোঁ আৰু চেণ্ডেলযোৰ অলপ সৰু হ'ল। সেইটো কাৰণে এতিয়া আকৌ চেঞ্জ কৰিব। 5 নম্বৰ নাই যদিও 6 নম্বৰকৈ লৈ ল'বলৈ কৈছোঁ। ভৰিকেইটা যিমান স্পীডত ডাঙৰ হৈছে নহয়, কি কৰে কৰিব আৰু চাবলৈ, নিজে চাই মেলি ল'বলৈ কৈছে। চেণ্ডেলযোৰ ষ্টাইলটো পচন্দ হৈছে বোলে, সেইকাৰণে চাই লয় আৰু কিবা। আৰু এতিয়া AC একদম ফুল স্পীড লগাই থৈছোঁ, তথাপিও গাড়ীৰ ভিতৰত ঠাণ্ডা নহৈছে, ইমানেই গৰম বাহিৰত। আৰু এইটো হ'ল আজি মই বনোৱা কেকটো। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। গৰমত আইচিং কৰিবলৈ কেকৰ বৰ কষ্ট হয়। হাই গাইজ, আজি হ'ল নেক্সট ডে'। আজি সোনকালে শুই উঠি আৰু গা পা ধুই মেলি এতিয়া প্ৰসাদ চসাদ ৰেডি কৰিছোঁ। আজি হ'ল বিশ্বকৰ্মা পূজা। আমি প্ৰতি বছৰে বিশ্বকৰ্মা পূজাটো পালন কৰোঁ আৰু সেইকাৰণে এইবছৰো আমি বিশ্বকৰ্মা পূজা পাতিবলৈ লৈছোঁ। কেনেকৈ কি কৰোঁ আপোনালোকক অকণমান দেখাইছোঁ। বহুত ডাঙৰকৈ নকৰোঁ, এনেই অনুষ্টুপীয়াকৈ প্ৰসাদৰ শৰাই এখন দিওঁ আৰু তেনেকৈ এতিয়া আমি বিশ্বকৰ্মা কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। আৰু মানুহজনে এতিয়া শৰাই চৰাই ৰেডি কৰিলে আৰু এতিয়া মই যাওঁ, সেৱা এটা কৰি লওঁ, তাৰপিছতহে খোৱা বোৱা কৰিব লাগিব। আৰু এয়া গোসাঁই ঘৰতে ৰেডি কৰিছোঁ আৰু আমি তাতে ইয়াতে প্ৰসাদৰ শৰাই এখন দিছোঁ। তাৰপাছত আৰু বাকীখিনি দেখাই যাম পিছত। মাতিব বুলি চাইছে।